সারি জীৱনৰে মাত্ৰা এয়াই অদম্য যাত্ৰা। বন্তি বা কাৰ লগত কথা পাতি আছ? তই ইয়াত কি কৰিছ? তই ইয়াত কি কৰিছ? আৰু এইজন কোন? কোন আছে তাত? কি কৰি আছ? কোন এইটো? কি হ'ল দাদা? সিহঁতিহে জানিব। ভাল শিক্ষা দিছা মিনতি তুমি তোমাৰ ছোৱালীক। 14 বছৰ বয়সতে ৰাতি আন্ধাৰত ঘৰলৈ ল'ৰা মাতিব পৰা হৈ থাকিলে। মই কোনো ল'ৰাক নাই মতা। কোন হয় মই চিনিয়ে নাপাওঁ। বন্তি বাইহে সেই ল'ৰাজনৰ লগত কথা পাতি আছিল। দেখিছা মা কেনেকৈ তাই মিছা মাতি মোক ফচাবলৈ চেষ্টা কৰিছে। মিছা তই মাতি আছ বন্তি বা, মই নহয়। পেহী মই একো কৰা নাই, মোক বিশ্বাস কৰা। তাইক দেখিহে মই আগবাঢ়ি আহিছিলোঁ। আৰু সেই ল'ৰাটোক মই তাইৰ লগত বহুতবাৰ দেখিছোঁ। কেলে ইমান মিছা মাতি আছ তই বন্তি বা? স্কুলৰ পৰা উভতি অহাৰ সময়ত তই বেলেগ বেলেগ ল'ৰাৰ লগত কথা নাপাত? সিহঁতি ফুল চিঠি সিহঁতি তোক নিদিয়ে? মনে মনে থাকো দুবৰী। নাথাকো মই মনে মনে। তোমাৰ দৰে মই সহ্য কৰি থাকিব নোৱাৰো। তলে তলে দেখোন এৰ মুখখন বৰ চোকা হৈছে। কি মনে মনে সহ্য কৰে তোৰ মাৰে? হা, আমি এনে কি দুখ যন্ত্ৰণা দিছো তোৰ মাৰক? বৌ তাই সৰু হৈ আছে। তাই কি কৈছে নিজেই নাজানে। তোমালোকে তাইৰ কথাত ধৰি নাথাকিবা বৌ। মিনতিয়ে ঠিকেই কৈছে ৰঞ্জু। তাইৰ জীয়েক সৰু ছোৱালী আৰু সেইকাৰণে ৰাতি আন্ধাৰত ঘৰলৈ ল'ৰা মাতিব পৰা হৈ থাকিলে। আৰু যেতিয়া ধৰা পৰিলে নিজৰ মোমায়েকৰ ছোৱালীৰ ওপৰত সকলোবোৰ বদনাম দি দিলে। মই কাৰো গাত দুখ জাপি দিয়া নাই। আপোনাৰ নিজৰ ছোৱালীয়ে মিছা মাতি আছে। অনিতা, তুমি বলিয়া হৈছা নেকি? তোমাৰ চকুৰ আগতে তোমাৰ ছোৱালীক কোনোবাই বদনাম কৰি থাকিলে তুমি সহ্য কৰিব পাৰিবা, কিন্তু মই নোৱাৰো। সেই বোলে তুমি তাইৰ গাত হাত দিবা কিয়?
তুমি কিয় মনে মনে আছা মা তুমিতো তোমাৰ ছোৱালীক জানা তুমি তেওঁলোকক নোকোৱা কিয় কি ক'ব মাৰে হা কি ক'ব মাৰে ক'বলৈ কিবা ৰাস্তা থলি জানো তই কি সঁচা কি মিছা নাজানো দাদা কিন্তু এটা কথা জানো যে মোৰ ছোৱালী নিৰ্দোষী তাৰমানে তুমি এইটোৱে ক'ব বিচাৰিছা যে মোৰ ছোৱালী দোষী আৰু তোমাৰ ছোৱালী নিৰ্দোষী সিমানো খাই পাত ফলা নহবা মিনতি এনেদৰে ছোৱালীজনীৰ পক্ষলৈ তাইক বেছি বেয়ালৈহে ঠেলি দিছে মোৰ ছোৱালী হ'ব লাগিছিল পিঠি ফলি একেবাৰে ছাল ছিঙি দিলোহেঁতেন বছ বন্ধ কৰা এতিয়া এইবিলাক যোৱা ভিতৰলৈ যোৱা মিনতি তই ঘৰলৈ যা বন্তি তই যা আৰু তুমি যোৱা ভাত ৰান্না দাদা কথাটো কিবা এটা মীমাংসা হ'ব কাইলৈ আজি বহুত নাটক হৈছে যা এতিয়া মা চুপ একদম চুপ ল'ৰাটো কোন আছিল সঁচা কথা কবি নে মই বাপেৰক মাতিম মাজনী মই সঁচাকৈ নাজানো মা দুবৰীহে কথা পাতি আছিল বিদ্যা শপত বিদ্যা শপত বিদ্যা শপত বিদ্যা শপত বিদ্যা শপত সেই বিদ্যা শপত মিছাকে খাই খাই পঢ়া শুনা বুদ্ধি সকলোবোৰ ভ্ৰষ্ট হ'ল তহঁতৰ মই তোক চিনি নাপাওঁ মই তোকো চিনি পাওঁ আৰু মিনতিৰ জীয়েককো চিনি পাওঁ মিনতিৰ জীয়েকে যে এইখন ঘৰলৈ ল'ৰা আনিবলৈ সাহস নকৰে সেইটো মই ভালকে জানো বাপেৰৰ পৰা যদি বাচিবলৈ মন আছে সঁচা কথা ক মোৰ গাত কোনো দুখ নাই সি নিজেহে আহিছিলে মই মতা নাছিলো তাৰমানে মিনতিৰ জীয়েকে সঁচা কথা কৈছিল
কথাখিনি যাতে বাপেৰে আৰু গম নাপায়। আজি যেনেকে বুকু ফিন্দাই সঁচাটোক মিছা কৰি দিলি, কাইলৈও যাতে এইখিনি কথা এনেকেই থাকে। নহ'লে তোৰ লগতে মোকো তালি টোপোলা বান্ধি বাপেৰে মোমায়েৰৰ ঘৰত থৈ আহিব। আৰু এটা কথা, সেই ঘটনা সেইখন ঘৰত যাতে দুবাৰ নহয় কেতিয়াও। নহ'লে মই পাহৰি যাম যে মই এজনী ছোৱালী জন্ম দিছিলোঁ। দুবৰি, উঠচোন। ভাতক এনেকে খং কৰিব নাপায় নহয়। মোৰ ওপৰত খং উঠিছে ঠিকেই আছে, তই পেটটোক কেলে কষ্ট দিছ কচোন বাৰু। ভাত খাহি। অ' বাও উঠ না। আইঅ মোৰ মৰম লগা বাজনী, উঠচোন। মোক এবাৰ ডাঙৰ হৈ ল'বলৈ দে, তেতিয়া মই এটা ডাঙৰ ঘৰ এটা সাজিম আৰু তহঁতক ইয়াৰ পৰা লৈ যাম। তাতে আমি খং নকৰাকৈ, নেকান্দাকৈ আৰু মন বেয়া নকৰাকৈ থাকিম, হ'ব? উঠচোন। মনে মনে থাকচোন, আমনি নকৰ। হ'ব যা, নকৰোঁ আমনি। কিন্তু তই আগতে ভাতকেইটা খাই লগে, তাৰপিছত মই মোৰ মুখত আঠা লগাই ল'ম। তই ক'ত শিক এইবোৰ কথা? কেলে? গাঁৱৰ দিনৰ ককা আছে যে, দিনৰ ককাইচোন এইবোৰ কথা কৈয়ে থাকে যেতিয়া আইতাৰ লগত কাজিয়া কৰে। বুঢ়া ওলাইছ তই। আৰু তোৰ গাঁৱৰ বুঢ়া বুঢ়ীখিনিৰ লগত কি কাম? এইবোৰ ডাঙৰ মানুহৰ কথা, তই এইবোৰ নুবুজিবি। তই বহুত বুজ ন? নুবুজো, পূজাৰ ভাও ধৰো। পাগল, ঐ পাগল। আমাৰ বা ইমান ভাল ন মা, চবতছে ভাল আমাৰ বা। আই লাভ ইউ বা। কি কৈছ তই? আই লাভ ইউ মানে মই তোক বহুত ভাল পাওঁ। ৰচোন ৰ, ক'ত শিকিলি তই এইবোৰ? ৰাহুল দা যে, বিজয় দাদাৰ বন্ধু। অহ, তোমালোকে মানে কাকোৱে চিনি নোপোৱা? ৰাহুল দা মামাহঁতৰ ঘৰলৈ আহি থাকে যে, মোক বহুত মৰম কৰে, আহিলেই চকলেট দিয়ে। সেই দাদাজনে তোক আই লাভ ইউ বুলি ক'লে? অঁ, মোকো কয় আৰু বন্তিবাকো ক'বলৈ কয়। বন্তিকাকো ক'বলৈ কিয় কয়? কাৰণ ৰাহুল দাদাই চবকে ভাল পায়, মোক, বিজয় দাদাক আৰু বন্তিবাকো। মা, তুমি এতিয়াও বুজা নাই কথাটো? বুজিছো। এতিয়াতো গম পালা যে মোৰ গাত কোনো দুখ নাই? তই নিৰ্দোষী বুলি দেখোন মই তেতিয়াই কৈ আহিছো। তথাপিওতো মামীয়ে মোকে চৰিয়ালে ন? একো নহয় শুন, তেওঁ তোতকে ডাঙৰ নহয় জানো? তেওঁৰ তোক শাসন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। ভুল কথাটো। তই নেকান্দিবিচোন বা, তই কান্দিলে মোৰ বুকুখন বহুত বিষায়।